অহাৰ দৰে সিদিনাও আহিছিল আপুনি বিষণ্ণ মন অথচ অম্লান হাঁহি এমুকুৰা মুখত খুজি কবিতাবোৰ অকবিতা হৈ পৰিছিল সিদিনা হৃদ স্পন্দনত প্ৰতিটো শব্দ আঘাত হৈ ধাৰাসায়ী হৈছিল জোৰ জোৰকৈ খহি পৰিছিল মান অভিমান বিশ্বাস অবিশ্বাস মোৰ মনত আছে কিমান যে ক্ষোভেৰে কৈ গৈছিল আপুনি অধিকৰ লোহিত পথ্যপানে আপোনাৰ নিশ্চিত বিপদ অনাৰ কথা হাজাৰ কাকুতি কৰিও ঈশ্বৰক অবাঞ্ছিত ভয়টোৱে অহৰহ খেদি খেদি টোপনি সৰাৰ কথা তথাপি কিমান যে আশাৰে যুঁজি মৃত্যু ঘণ্টা ভেদ কৰিব বিচাৰিছিল আপুনি কিমান যে ভাও দিব লগা হৈছিল পত্নী সন্তানৰ আগত সামান্য অসুখ ভাল হ'ব মোৰ তথাপি আকাশলৈ আঙুলিয়াই আপুনি যেন চিঞৰি উঠিছিল হে ঈশ্বৰ কি দিলা মোক পৰিবাৰে পোৱা গধূলি প্ৰাণ ভিক্ষা বিচৰাৰ এয়া প্ৰতিদান তোমাৰ অপৰাধ শিশুটিৰ প্ৰাৰ্থনা নুশুনিলা মই জানো তুমি মোৰ সুখত দগ্ধ মোৰ ঈশ্বৰ মোৰ শাৰীত তুমি থিয় দিয়াহি বুজিবা এখন নিহালিৰ তলৰ চাৰিটি প্ৰাণীৰ এজন নহলে কেনেকৈ কপি কপি নিথৰ হয় আপোনজন ক্ৰমশ দুৱাৰ দৰে পাইছিলহি আপোনাৰ বাবে সুসজ্জিত অপেক্ষাৰত ৰথী মৃত্যু যেন আকাংক্ষিত শাশ্বত সত্য আপোনাৰ বন্ধু পত্নী মোৰ কনচেপ্ট বালিকা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আছিল প্ৰয়াত বিশিষ্ট কবিগৰাকীৰ স্মৃতি চাৰণ কৰি আজি কবিতাটি পাঠ কৰিলোঁ এই কবি সন্মিলনবিলাকত তেখেতৰ অনুভৱ বৰকৈ অনুভৱ কৰোঁ তাৰ বাবে এই কবিতাটি উচৰ্গা কৰিলোঁ ধন্যবাদ